টিএমপিকেৰ এটা লক্ষ্য আছে, কেৱল স্বায়ত্তশাসন নহয়, এটা সুস্থ গণতান্ত্ৰিক প্ৰগতিৰ সমাজ ব্যৱস্থা কৰা আমাৰ লক্ষ্য। 6 শিডিউলটো আমাক প্ৰয়োজন, কিন্তু সেই 6 শিডিউল পোৱা আন্দোলনটোৱে আমাৰ শেষ নহয়। এই আন্দোলন, এই 6 শিডিউল পোৱাৰ পাছত আমি আমাৰ নতুন সমাজ, আমাৰ সমাজখনক এটা প্ৰগতিশীল সমাজ হিচাপে গঢ় দিয়াৰো আমাৰ লক্ষ্য আছে। যিটো সমাজৰ শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি আমাৰ যে সামাজিক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আমাৰ এটা সামাজিক বাতাবৰণৰ প্ৰয়োজনীয়তাৰ কথা আমি টিএমপিকে কৈ আছো, য'ত আপোনালোকে দেখিছে নিশ্চিতভাৱে আমি অনাগত দিনত নতুন প্ৰজন্মক লৈ মেলি সেই কামটো সম্পূৰ্ণ কৰিব বিচাৰিছো। আমি নতুন প্ৰজন্মক লগত লৈ কাম কৰাৰ এটা লক্ষ্য লৈ আমি আগবাঢ়িব বিচাৰিছো, যাৰ ফলত আমি যোৱা বছৰ আমি মিচিং অলিম্পিক জুনাইত আৰম্ভ কৰিছিলো। এইবাৰ আমি গোগামুখত 2nd মিচিং অলিম্পিক বা মিচিং স্পৰ্টছ কাৰ্নিভেল আমি অনুষ্ঠিত কৰিছো, য'ত আমাৰ নতুন প্ৰজন্মক আমি 40,000তকৈ অধিক নতুন প্ৰজন্মই এই মিচিং অলিম্পিক বা মিচিং স্পৰ্টছ কাৰ্নিভেলত অংশগ্ৰহণ কৰিছিল। আমাৰ লক্ষ্য আছিল যে আমাৰ সমাজ ব্যৱস্থাটো আগুৱাই নিয়া, প্ৰত্যেকটো নতুন প্ৰজন্মই অনাগত দিনত আগবাঢ়ি যোৱা, এখেতসকলৰ শিক্ষা দীক্ষা চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি সকলো দিশত আগুৱাই নিয়াৰ চেষ্টা আমি নতুন প্ৰজন্মক লৈ কাম কৰি আছো। সেই নতুন প্ৰজন্মসকলে যদি আজিৰ দিনত যদি ড্ৰাগছ আসক্ত হৈ, আজিৰ দিনত যদি মদ ভাং খাই থাকি যদি এই সমাজখনক যদি আগুৱাই নিয়াত যদি বাধা আহি পৰে, তাৰ কাৰণে আমি টিএমপিকে বহি থাকিলে নহয়, তাৰ কাৰণে আমি টিএমপিকে আগৰণুৱা হৈ কাম কৰিব লাগিব। তাৰ কাৰণে আমি প্ৰত্যেকজন নতুন প্ৰজন্মক মিচিং স্পৰ্টছ কাৰ্নিভেলৰ জৰিয়তে আমি ফিল্ডলৈ ওলাই আনিছো। মিচিং স্পৰ্টছ কাৰ্নিভেলৰ জৰিয়তে আমি ফুটবল খেলা ধূলাত আকৃষ্ট কৰাইছো আৰু ফুটবল খেলা ধূলাত সহযোগ দিবৰ কাৰণে প্ৰত্যেকটো নতুন প্ৰজন্মক আমি আহ্বান জনাইছিলো। এই আহ্বানৰ মৰ্মে আমি আজি তাক আগুৱাই নিব পাৰিছো। কিন্তু এতিয়াও আমাৰ মিচিং অঞ্চলত বহু মিচিং অঞ্চল এনেকা ৰাস্তা ঘাট হৈ যোৱাৰ পাছত সেইবোৰ মিচিং অঞ্চলত আজি ড্ৰাগছ আসক্ত হোৱা আমি দেখি পাইছো। ড্ৰাগছ আসক্তৰ পৰা আৰম্ভ কৰি মদ ভাং খোৱা আৰম্ভ হৈছে, যাক আমি নিৰাময় কৰিব লাগিব, যাক আমি নিৰাময় কৰাৰ চেষ্টা আমাৰ অব্যাহত আছে। এই অব্যাহতৰ এটা অংশ হিচাপে আমি প্ৰত্যেকটো গাঁৱত আমি GSB গঠন কৰিছো, গণ স্বেচ্ছাসেৱক বাহিনী, যাক আমি পিপুলছ ভলণ্টিয়াৰ্ছ বুলি ক'ব বিচাৰিছো। সেই পিপুলছ ভলণ্টিয়াৰৰ জৰিয়তে আমি আমাৰ সমাজক এটা ড্ৰাগছবিহীন সমাজ এটা গঢ় দিয়াৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছো। আৰু তাৰে এটা ফলস্বৰূপে প্ৰথমবাৰৰ কাৰণে আমি কেন্দ্ৰীয়ভাৱে জোনাই আৰু চিলাপথাৰ জিলা সমিতিৰ অন্তৰ্গত থকা প্ৰত্যেকটো গাঁও সমিতিৰ যি GSB সমিতি আছে, সেই GSB সমিতিসমূহ লৈ আজি আমি দুদিনীয়াকৈ ইয়াতে ৱৰ্কশ্বপ অনুষ্ঠিত কৰিছো। এই ৱৰ্কশ্বপৰ জৰিয়তে আমি এটাই কথা ক'ব বিচাৰিছো, আমি যদি গাঁৱৰ পৰা ড্ৰাগছ আসক্তক যদি বা ড্ৰাগছ বিক্ৰেতাক যদি আঁতৰাব লাগে বা তাছ মদ আদি খোৱা বা কানি খোৱা মানুহক যদি আঁতৰাব লাগে, তেতিয়াহ'লে আমি সামাজিক ব্যৱস্থাৰ জৰিয়তে কৰিব লাগিব। সামাজিক ব্যৱস্থাৰ জৰিয়তে আমি মিটিং কৰি মেলি সজাগতা সৃষ্টি কৰি আমি কৰিছোৱেই। তাৰ উপৰেঞ্চিও কিন্তু এতিয়াও ড্ৰাগছ আসক্ত, ড্ৰাগছ বিক্ৰী কৰা মানুহ এতিয়াও কমা নাই। সামাজিক ব্যাঘাত
এতিয়াও আমাৰ গাঁওসমূহৰ পৰা আঁতৰা নাই। চ' আমাৰ যে সেই গোটেই ব্যৱস্থাপনাৰ পৰা আঁতৰাবৰ কাৰণে আমি গণ স্বেচ্ছাসেৱক বাহিনীৰ জৰিয়তে আমি সজাগতা লগতে যিসকল কাম আজি আৰক্ষী বাহিনীয়ে কৰিব পৰা নাই সেই কামবোৰকো আমি কৰাৰ চেষ্টাৰ কাৰণে আজি এই ৱৰ্কশ্বপ। আৰু এই ৱৰ্কশ্বপৰ জৰিয়তে আমাৰ ইয়াতে 4,000তকৈ অধিক আমাৰ GSB কৰ্মকৰ্তা বা GSB ভলণ্টিয়াৰসকলে ইয়াত উপস্থিত হৈছে। আৰু সেই GSB ভলণ্টিয়াৰছক আমি দুদিনীয়াকৈ কেনেকৈ আমি আমাৰ গাঁৱৰ সামাজিক ব্যৱস্থা ব্যাঘাতসমূহ আমি আঁতৰাব পাৰি, সামাজিক সমস্যাসমূহ আঁতৰাব পাৰি, এই ব্যৱস্থাপনাৰ বিষয়ে আমি আজি ইয়াতে আলোচনা কৰিছোঁ। আৰু আলোচনা এটাই কথা, আমি প্ৰত্যেকটো 4,000 ভলণ্টিয়াৰৰ হাতে হাতে আমাৰ এটা যাক আমি মহ ৰখাৰ লাঠি বুলি কওঁ, সেই লাঠিৰ জৰিয়তে আমি আজি ইয়াতে সকলো 4,000 একেটা সময়তে আমি শপত খাইছোঁ যে আমাৰ গাঁওসমূহৰ পৰা, আমাৰ একদম ৰিমট এৰিয়াৰ গাঁওসমূহৰ পৰা আমি ড্ৰাগছ, ভাং, মদ, কানি, তাছ খেল আমি আঁতৰাব বিচাৰিছোঁ। সামাজিক ব্যাঘাত যিবোৰ আমাৰ গাঁওবোৰত হৈ থকা ব্যাঘাতসমূহ আমি আঁতৰাব বিচাৰিছোঁ। ইয়াতে কোনোবা ক'ব বিচাৰিছে যে TMPকে লাঠি উঠাইছে নেকি? হয়, আমি লাঠি উঠাইছোঁ। কিহৰ কাৰণে? নতুন প্ৰজন্মক আমি আগুৱাই নিব লাগিব। নতুন প্ৰজন্মক আমি ড্ৰাগছ আসক্ত হৈ গাঁৱত পৰি থাকিব দিব নোৱাৰোঁ। আমি আজি এটা বস্তুৱে ক'ব বিচাৰিছোঁ সকলো আমাৰ গাঁওবাসী ৰাইজক বা আমাৰ মিচিং ৰাইজক যে আপোনালোকে আমাৰ লগত সহযোগ কৰক। আমাৰ নতুন প্ৰজন্মক আমি আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ। প্ৰত্যেকজন গাঁৱৰ মুৰব্বীসকলে, প্ৰত্যেকজন গাঁৱৰ জ্যেষ্ঠসকলে আমাৰ লগত সহযোগ কৰক। আমি এই লাঠিটোৰ জৰিয়তে কাকো পিটিব বিচৰা নাই। এই লাঠিৰ জৰিয়তে আমি ড্ৰাগছ আঁতৰাব বিচাৰিছোঁ। এই লাঠিৰ জৰিয়তে আমি আমাৰ গাঁৱত থকা কানি খোৱাক আমি আঁতৰাব বিচাৰিছোঁ। এই লাঠিৰ জৰিয়তে আমি গাঁৱত থকা মদ খোৱা মানুহক আঁতৰাব বিচাৰিছোঁ। এই লাঠিৰ জৰিয়তে আমাৰ গাঁৱত থকা অন্যান্য ব্যাঘাতকাৰী যিসকল সমস্যাকাৰী মানুহক আজি সমস্যা সৃষ্টি কৰিছে আমাৰ গাঁওবোৰৰ পৰা, তাক আঁতৰাব বিচাৰিছোঁ। আৰু আপোনালোকে সহযোগ কৰক। আমি আজি এই ৱৰ্কশ্বপৰ জৰিয়তে সকলোৱে আজি কচম খাইছোঁ, যাক আমি শপত বুলি কওঁ, শপত খাইছোঁ যে আমাৰ গাঁওসমূহৰ পৰা, একেবাৰে তৃণমূল অঞ্চলৰ গাঁওসমূহৰ পৰা আমি ড্ৰাগছ আঁতৰাই এৰিম আৰু সেই কাম আমি সফলতাৰে আগুৱাই নিম বুলি। গণ স্বেচ্ছাসেৱক বাহিনী GSB অৰ্থাৎ পিপলছ ভলণ্টিয়াৰ, আমি ইয়াতে 11 আৰু 12 জানুৱাৰী 2025 তাৰিখে দুদিনীয়াকৈ আমি ইয়াতে কৰ্মশালা আয়োজন কৰিছোঁ। আৰু বিশেষভাৱে ইয়াতে চিলাপথাৰ আৰু জোনাই জিলা কমিটিৰ প্ৰায় 4,000 স্বেচ্ছাসেৱক ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু তেওঁলোকক আমি এটাই উদ্দেশ্যত এই গণ স্বেচ্ছাসেৱক বাহিনী আমি গঠন কৰি পেলাই আজি গাঁৱে গাঁৱে প্ৰায় 20জনতকৈ অধিক সদস্য লৈ পেলাই গঠিত এই গণ স্বেচ্ছাসেৱক বাহিনীক আমি তেওঁলোকক নিজৰ গাঁওখনৰ লগতে তাত থকা আমাৰ শিক্ষা, ক্ৰীড়া, সাহিত্য বা আমাৰ অঞ্চলত যিবিলাক নেকি বৰ্তমান ড্ৰাগছৰ প্ৰয়োগ ঘটিছে সেইসমূহক নিষেধ কৰিবৰ কাৰণে, ড্ৰাগছ পেডলাৰসকলক নিষেধ কৰিবৰ কাৰণে আমি গণ স্বেচ্ছাসেৱক বাহিনীৰ জৰিয়তে আমাৰ নিজৰ গাঁওখনক আমি নিজক কেনেকৈ শৃংখলিত এটা ব্যক্তি বা সমাজ হিচাপে নিজক গঢ় দিয়াৰ উপৰিও আমাৰ সমাজখনত এটা শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত আমি এটা সুস্থ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে এই গণ স্বেচ্ছাসেৱক বাহিনীক আমি কৰ্মশালাৰ জৰিয়তে তেওঁলোকক এটা নিৰ্দেশনা দিব বিচাৰিছোঁ, যাতে আমাৰ নিজৰ গাঁওখনত তেওঁলোকে নিজেই জীৱন নিৰ্বাহ কেনেকৈ কৰিব লাগিব আৰু গাঁৱৰ মানুহসকলক কেনেকৈ আমি আগবঢ়াই নিব লাগিব সেই কথাখিনি আমি আজি ৱৰ্কশ্বপ দিয়া হৈছে।